চিলাপথাৰত সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ চতুৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি তুংগত। অহা 29 আৰু 30 জানুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে চিলাপথাৰৰ খনামুখ যুৱ সংঘৰ প্ৰাংগণত সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ চতুৰ্থ বাৰ্ষিক ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হ'ব। অধিৱেশনৰ বাবে নিৰ্মাণ প্ৰস্তুতি চলিছে পতাকা বেদী, স্মৃতি বেদী, মূল তোৰণ, মঞ্চ ভোজনালয়ৰ। অসমত 33খন জিলাৰ প্ৰায় 3 সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব অধিৱেশনত। মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা হ'ব। অধিৱেশনৰ মুকলি সভাত বিধায়ক ভুৱন পেগু, জিলা আয়ুক্তৰ লগতে বিভিন্ন দল সংগঠনৰ কৰ্মী উপস্থিত থাকিব। উল্লেখযোগ্য যে মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ অনুষ্ঠান যিহেতু স্বাভাৱিকতে ধেমাজি আৰু উত্তৰ লখিমপুৰৰ জিলাত যান বাহনৰ ক্ষেত্ৰত উক্ত দিনা ৰাইজে কিছু অসুবিধাৰ সন্মুখীন হ'লেও অধিৱেশনখনি সাফল্য কৰিবলৈ সহায় সহযোগিতা কামনা কৰিছে আয়োজক কমিটিয়ে। কাইলৈ অৰ্থাৎ 29 আৰু 30 জানুৱাৰী বুধ আৰু বৃহস্পতিবাৰে আমাৰ চিলাপথাৰ খনামুখ যুৱ সংঘৰ প্ৰাংগণত সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ চতুৰ্থতম বাৰ্ষিক অধিৱেশনখনি আমি উলহ মালহেৰে উদযাপন কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আমাৰ বিশেষ কাম কাজ প্ৰায় আমাৰ 100% হৈ গৈছে। গতিকে আমি ইয়াৰ জৰিয়তে আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমবাসীক বিশেষকৈ চিলাপথাৰ, ধেমাজি, জোনাই, মাছখোৱা, গোগামুখ আমাৰ শ্ৰমিক ফেডাৰেশ্যনৰ লগত জড়িত সকলো কৰ্মীকে আমি 29 আৰু 30 তাৰিখ 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছোঁ। কিমানমান আপোনালোকে এক্সপেক্ট কৰিছে, কিমান প্ৰতিনিধি হ'ব পাৰে? আমাৰ প্ৰতিনিধি প্ৰায় 500ৰ পৰা আমাৰ 700মান প্ৰতিনিধি আমাৰ আহিব। আৰু বাকী আমাৰ বিশিষ্ট অতিথি, মুখ্য অতিথি আমাৰ এইখিনি আছেই। আৰু আমি আমাৰ ধেমাজি জিলাৰ উপায়ুক্ত আৰু আমাৰ আৰক্ষী অধীক্ষক আৰু লগতে আমাৰ লাৱাৰ চিং অৰুণাচল প্ৰদেশৰ SP ছাৰকো আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ খুব সম্ভৱ তেখেতলোকে অহাৰ আমাক এটা ইংগিত দিছে। গতিকে আমি ভাবোঁ যে 30 তাৰিখ 2 বজাৰ যিখন মুকলি সভা আছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় আমাৰ সভাপতি আমাৰ বৰা ডাঙৰীয়া ইতিমধ্যে আমাৰ কালিৰ পৰা ইয়াতে আহি উপস্থিত হৈ আছেহি। গতিকে এই সভাখন মূল উদ্দেশ্য আৰু লক্ষ্য এই বিষয়টো আমি বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি জনাই আছোঁ। গতিকে সফল ৰূপায়ণৰ কাৰণে আমি ভাবোঁ মুকলি সভাত বিশেষকৈ আৰু 30 জানুৱাৰীৰ 9 বজাত পুৱা 9 বজাত সাংস্কৃতিক শোভাযাত্ৰাও আছে। গতিকে এই সাংস্কৃতিক শোভাযাত্ৰা আৰু এই মুকলি সভাত বিশেষকৈ আমি আমাৰ এই চিলাপথাৰ দাঁতি কাষৰীয়া যিমানখিনি ৰাইজ আছে এই ৰাইজসকলক আমি সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ তৰফৰ পৰা আৰু আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি তেখেতলোকক আমন্ত্ৰণ জনাইছোঁ। হয়, মই সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ পক্ষৰ পৰা আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু অৱগত কৰিব বিচাৰিছোঁ যে অহা 29 আৰু 30 জানুৱাৰী অৰ্থাৎ কাইলৈ আৰু পৰহি দুদিনীয়াকৈ মটৰ শ্ৰমিকসকলৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যন মটৰ শ্ৰমিকসকলৰ এটা নিজাববীয়া সংগঠন। এই সংগঠনত সাংগঠনিক পৰ্যালোচনা, তেওঁলোকৰ বিভিন্ন সমস্যাসমূহৰ পৰ্যালোচনা প্ৰতিনিধিসকলে কৰিব আৰু বিগত সময়ৰ কাৰণে নতুন কমিটি তেওঁলোকে নিৰ্বাচন কৰিব। স্বাভাৱিকতে মটৰ শ্ৰমিকসকলৰ অধিৱেশন যিহেতু মটৰ শ্ৰমিকসকল অধিৱেশনথলীলৈ আহিলে গাড়ী মটৰ চলাচলত তেওঁলোকে নিশ্চয় কৰ্মবিৰতি কৰি আহিব লাগিব। এই ক্ষেত্ৰত ৰাইজৰ তথা মানে বিশেষকৈ ধেমাজি আৰু লখিমপুৰ জিলাবাসীৰ উক্ত দুদিনত কিছু যান বাহনৰ ক্ষেত্ৰত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। তো ইয়াৰ কাৰণে আমি অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা সদৌতিলৈকে মানে অলপ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ, যাতে এই দুদিন ৰাইজেও যাতে আমাৰ লগত সম্পূৰ্ণ সহযোগিতা কৰে। মটৰ শ্ৰমিকৰ সমস্যাসমূহ আলোচনাৰ ক্ষেত্ৰত তেওঁলোকেও যাতে সভাৰ থলীলৈ আহি আমাৰ সমস্যাখিনি বুজিবলৈ যাতে অলপ অনুৰোধ কৰে, সেইখিনিকে মই আহ্বান জনালোঁ। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।